পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ চলিছে প্ৰস্তুতি। কলাক্ষেত্ৰৰ বাকৰিত পূৰ্ণগতিত চলিছে প্ৰশিক্ষণ। বৰ্ষত 11,000 শিল্পীয়ে একেলগে বিহু নৃত্য পৰিৱেশনেৰে গঢ়িছিল বিশ্ব অভিলেখ। আৰু এইবাৰ বিশ্ব অভিলেখৰ লক্ষ্যৰে 800 চাহ বাগিচাৰ 8,000 শিল্পীয়ে একেলগে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। অহা 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই বিশেষ অনুষ্ঠান। ইতিমধ্যে ইয়াৰ বাবে কলাক্ষেত্ৰৰ বাকৰিত মাষ্টাৰ ট্ৰেইনাৰসকলৰ চলি আছে প্ৰশিক্ষণ। এইসকল মাষ্টাৰ ট্ৰেইনাৰে প্ৰশিক্ষণৰ অন্তত নিজা সমষ্টিলৈ গৈ চাহ বাগিচাৰ শিল্পীসকলক প্ৰদান কৰিব প্ৰশিক্ষণ। অহা 21, 22 আৰু 23 ফেব্ৰুৱাৰীত সৰুসজাইত হ'ব চূড়ান্ত অনুশীলন। শুকুৰবাৰে মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণৰ অন্তিম দিনা কলাক্ষেত্ৰত উপস্থিত হৈ অনুশীলনৰ বুজ ল'লে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ কৃষ্টি সংস্কৃতিসমূহক দেশে বিদেশে লৈ যোৱাৰ এক প্ৰয়াস অব্যাহত ৰাখিছে, যাৰ ফলত বিহুৱে আজি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ সন্মান পাবৰ কাৰণে সক্ষম হ'ল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ এটা বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱতাৰে পৰিপূৰ্ণ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ পৰম্পৰাগত এটা উৎসৱ কৰমৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা ঝুমুৰ নৃত্যকো তেনেধৰণৰ চিন্তাৰে দেশে বিদেশে পৰিচয় কৰাই দিয়াৰ এটা প্ৰয়াস আৰম্ভ কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেখেতে পৰিকল্পনা কৰিছিলে আৰু সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিবৰ কাৰণে আমি অসমৰ সন্মানীয় চাহ জনগোষ্ঠী আদিবাসী সমাজৰ সাংস্কৃতিক কৰ্মীসকলৰ দিহা পৰামৰ্শেৰে এটি ঝুমুৰ নৃত্যৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আৰু সেই আৰ্হিটোক আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনা দেশৰ যশস্বী প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত উপস্থাপনেৰে দেশ বিদেশলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম। আৰু তাৰ বাবে আমাৰ প্ৰস্তুতি তুংগত উঠিছে। ইতিমধ্যে এই আৰ্হিৰ ওপৰত ভিত্তি কৰি মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰায় 3টা ক্ষেপত আমি তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক পৰিণত কৰি তুলিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট দিদম ব্ৰহ্মৰ সহযোগত ঋত্বিক কৌশিকৰ ৰিপৰ্ট প্ৰতিদিন টাইম। सबको अपना के रखता है अपनी हर धड़कन में। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।